প্ৰস্ৰাৱৰ ইনফেকশ্যন বুলি যাক আমি সাধাৰণতে জানো সেয়া প্ৰকৃততে গোটেই ইউৰিনেৰী সিস্টেমটো ইনফেকশ্যন হোৱাটোকে বুজোৱা হয়। এনেকুৱা নহয় যে ই কেৱল প্ৰস্ৰাৱখিনিহে ইনফেকশ্যন। সেয়েহে ই প্ৰকৃততে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন আৰু সংক্ষেপে আমি ইয়াক UTI বুলি কওঁ। নমস্কাৰ, মই ডক্টৰ নৱজিৎ সাহু, স্বাস্থ্যলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে প্ৰস্ৰাৱৰ ইনফেকশ্যন বা ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন। প্ৰস্ৰাৱৰ ইনফেকশ্যন কি হয়, ইয়াৰ কাৰণসমূহনো কি, প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'লে কোনবিলাক লক্ষণে দেখা দিয়ে, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ পাছতো আপোনাৰ কিয় বাৰে বাৰে ইনফেকশ্যন হৈ আছে, আৰু লগতে প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ চিকিৎসাৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম। যদি আপুনি চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে আনলৈও শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো বেনিফিট হয়। তেনেহ'লে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ বিষয়ে জানিব লগা কথাবিলাক আমি ভালদৰে জানি লওঁ। আমাৰ শৰীৰত নৰ্মেলি দুটা কিডনী থাকে আৰু প্ৰত্যেকটো কিডনীৰ ওজন প্ৰায় 150 গ্ৰাম। এই কিডনী দুটাৰ প্ৰত্যেকটোৰে পৰা একোটাকৈ নলী আহি আমাৰ প্ৰস্ৰাৱৰ মোনাটোত সোমায়হি। এই নলীকেইটাক ইউৰেটাৰ বুলি কোৱা হয় আৰু প্ৰস্ৰাৱৰ মোনাটোক ইউৰিনেৰী ব্লাডাৰ বুলি কোৱা হয়। কিডনীৰ পৰা প্ৰস্ৰাৱ এই নলী দুটাইদি আহি প্ৰস্ৰাৱৰ মোনাটোত জমা হয়। ইয়াৰ পাছত যেতিয়া আমাৰ প্ৰস্ৰাৱ লাগে, এই প্ৰস্ৰাৱৰ মোনাটোৰ পৰা আন এটা নলীয়েদি শৰীৰৰ বাহিৰলৈ এই প্ৰস্ৰাৱখিনি ওলাই যায়। এই শেষৰ নলীটোক ইউৰেথ্ৰা বুলি কোৱা হয়। কিডনীৰ পৰা ইউৰেথ্ৰালৈকে এই গোটেই ছিষ্টেমটোক ইউৰিনেৰী ছিষ্টেম বুলি কোৱা হয় আৰু ইউৰিনেৰী ট্ৰেক বুলিও কোৱা হয়। যেতিয়াই এই ইউৰিনেৰী ট্ৰেক্টৰ কোনো কাৰণত ইনফেকশ্যন হয় তাক ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন বুলি কোৱা হয়। আমি ইয়াক প্ৰস্ৰাৱৰ ইনফেকশ্যন হোৱা বুলি কওঁ। আমাৰ প্ৰস্ৰাৱৰ যিটো ফ'ৰ্চ আৰু আমি প্ৰস্ৰাৱ কৰাটো, এই দুয়োটা আমাৰ শৰীৰৰ এটা ডিফেন্স মেকানিজম, যিয়ে কিছুমান বেক্টেৰিয়া শৰীৰৰ পৰা বিশেষকৈ ইউৰিনেৰী ট্ৰেক্টৰ পৰা ফ্লাছ আউট কৰি শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ে। ইয়াৰ উপৰিও প্ৰস্ৰাৱত থকা লেক্টোফেৰিন আৰু কিছুমান পেপটাইডছে প্ৰস্ৰাৱৰ ইনফেকশ্যন হোৱাত নৰ্মেলি বাধা দি থাকে। কোনবিলাক কথাই প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ সম্ভাৱনা বঢ়াই দিব পাৰে? সাধাৰণতে ইনফেকশ্যন স্প্ৰেড হয় প্ৰস্ৰাৱ কৰা অংশৰ ওচৰে পাজৰে থকা আমাৰ শৰীৰৰ অংশবিলাকৰ পৰা। এই এৰিয়াখিনি যদি আমি পৰিষ্কাৰ কৰি নাৰাখোঁ তেন্তে অতি সহজে ই বেক্টেৰিয়াৰ বাসস্থানলৈ পৰিণত হয় আৰু প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'বলৈ লয়। মহিলা আৰু পুৰুষৰ মাজত এই ইনফেকশ্যন কাৰ বেছি হয় আপোনালোকে জানেনে? মহিলাসকলৰ UTI খুব সঘনাই হোৱা দেখা যায়। আমি যদি 70 বছৰৰ ওপৰৰ মহিলা আৰু পুৰুষৰ কথা কম্পেয়াৰ কৰোঁ তেন্তে এজন পুৰুষৰ ঠাইত দুগৰাকী মহিলাৰ UTI হোৱা দেখা যায়। আৰু যদি অলপ কম বয়সৰ পুৰুষ মহিলাৰ কথা আমি ৰিজাই চাওঁ তেন্তে এজন পুৰুষৰ ঠাইত 50 গৰাকী মহিলাৰ প্ৰস্ৰাৱৰ ইনফেকশ্যন হোৱা দেখা যায়। তেন্তে মহিলাসকলৰ এই ইনফেকশ্যন বেছিকৈ কিয় নহয়? মহিলাসকলৰ প্ৰস্ৰাৱ জমা হৈ থকা মোনাৰ পৰা প্ৰস্ৰাৱ ওলোৱা নলীৰ দৈৰ্ঘ্য পুৰুষৰ তুলনাত যথেষ্ট কম, আৰু সেইকাৰণে এই নলীয়েদি খুব সহজে ইনফেকশ্যন হোৱাৰ সম্ভাৱনা দেখা যায়। ইয়াৰ উপৰিও মহিলাৰ ক্ষেত্ৰত পায়খানাৰ ৰাস্তা আৰু প্ৰস্ৰাৱৰ ৰাস্তাৰ মাজত যিটো ব্যৱধান সেয়া পুৰুষতকৈ যথেষ্ট কম। ইয়াৰ ফলত ইনফেকশ্যন অতি সহজে বিয়পিব পাৰে। আনহাতে যদি ইউৰিনেৰী ছিষ্টেমটোৰ কিছুমান এবনৰ্মেলিটিছ থাকে তেন্তে প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ সম্ভাৱনা বাঢ়ি যায়। যদি ইউৰেথ্ৰা নামৰ নলীটো কোচ খাই থাকে তাৰ ফলতো ইনফেকশ্যনৰ সম্ভাৱনা বাঢ়ি যায়। এনেহ'লে ৰোগীয়ে খোলোচাকৈ প্ৰস্ৰাৱ কৰিব নোৱাৰে আৰু প্ৰস্ৰাৱ কৰোঁতে জোৰ দিব লগা হয়। পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট নামৰ গ্লেণ্ডটো যদি ডাঙৰ হৈ থাকে তেন্তে প্ৰস্ৰাৱৰ ইনফেকশ্যন মাজে মাজে হৈয়ে থাকে। যিহেতু প্ৰষ্টেট গ্লেণ্ডটোৱে ইউৰেথ্ৰাক চাৰিওফালৰ পৰা আৱৰি ৰাখে, সেয়ে এই গ্লেণ্ডটো যদি জোখতকৈ ডাঙৰ হয় তেন্তে ই ইউৰেথ্ৰাক চাৰিওফালৰ পৰা চেপা দিবলৈ আৰম্ভ কৰে। এই চেপাৰ ফলত ইউৰেথ্ৰাটো কোচ খাই সৰু হৈ যায় আৰু ৰোগীয়ে খোলোচাকৈ পেচাব কৰিব নোৱাৰা হয়। ইয়াৰ ফলত তেওঁৰ প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'বলৈ লয়। ভেছিকো ইউৰেটেৰিক ৰিফ্লাক্স বুলি এটা অসুবিধাৰ বাবেও ইনফেকশ্যন স্প্ৰেড হৈ আমাৰ কিডনী পৰ্যন্ত পাবগৈ পাৰে। এই প্ৰব্লেমটো থাকিলে আমাৰ প্ৰস্ৰাৱৰ মোনাৰ পৰা প্ৰস্ৰাৱখিনি ইউৰেটাৰেদি ওলোটা দিশত গতি কৰি কিডনী পৰ্যন্ত যাবগৈ পাৰে। এনেহ'লে ইনফেকশ্যন গৈ ইউৰিনেৰী ছিষ্টেমৰ ওপৰলৈকে ইনফেকশ্যন স্প্ৰেড হৈ যাব পাৰে। আমি যদি প্ৰস্ৰাৱ লাগিলে প্ৰস্ৰাৱ নকৰি ধৰি ৰাখোঁ নাইবা খৰখেদাত সম্পূৰ্ণকৈ প্ৰস্ৰাৱ নকৰোঁ তেনেহ'লে ই প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ সম্ভাৱনা বঢ়াই দিয়ে। নিউৰজেনিক ব্লাডাৰ নামৰ এটা ৰোগৰ বাবেও বহু লোকৰ প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'ব পাৰে। এই ৰোগ হ'লে প্ৰস্ৰাৱ সম্পূৰ্ণকৈ প্ৰস্ৰাৱৰ মোনাৰ পৰা ওলাই যাব নোৱাৰে আৰু মোনাটোত প্ৰস্ৰাৱখিনি থাকি যায়। ইয়াৰ ফলত লাহে লাহে বেক্টেৰিয়াৰ বংশবৃদ্ধি হৈ প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'বলৈ আৰম্ভ হয়। ই হৈছে এটা নাৰ্ভজনিত প্ৰব্লেম। কিছুমান ৰোগ যেনে ডায়েবেটিছে প্ৰস্ৰাৱৰ ইনফেকশ্যন বঢ়াই দিব পাৰে। যদি ৰোগীজনৰ অলপমানো প্ৰস্ৰাৱৰ ইনফেকশ্যন হৈ আছে
ডায়েবেটিছ যদি কণ্ট্ৰল হোৱা নাই তেন্তে এই ইনফেকশ্যন বহুত বেছিকৈ বঢ়াই দিব পাৰে। আৰু কেৱল এইটোৱে নহয়, তেওঁৰ প্ৰস্ৰাৱৰ ইনফেকশ্যন নাথাকিলেও ইয়াৰ সম্ভাৱনা ই বঢ়াই দিব পাৰে। ইয়াৰ উপৰিও কিডনিৰ পাথৰ নাইবা ইউৰিনেৰী ছিষ্টেমৰ যিকোনো ঠাইত পাথৰ থাকিলে প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'ব পাৰে। আনহাতে কেথেটাৰ ব্যৱহাৰ কৰিলেও যদি ষ্টেৰিলাইজ কেথেটাৰ নহয় তেনেহ'লে ইনফেকশ্যন সহজে হ'ব পাৰে, নাইবা প্ৰপাৰলি এণ্টিছেপ্টিক প্ৰিকশ্যনছ নল'লেও এই ইনফেকশ্যন হ'ব পাৰে। যিটো বেক্টেৰিয়া আটাইতকৈ বেছি প্ৰস্ৰাৱৰ ইনফেকশ্যন কৰে সেই বেক্টেৰিয়াটোৰ নাম হৈছে ই কলাই আৰু ইয়াৰ সম্পূৰ্ণ নামটো হৈছে এস্কাৰ্চিয়া কলাই। ইয়াৰ উপৰিও আৰু বহুতো বেক্টেৰিয়া আছে যিয়ে প্ৰস্ৰাৱৰ ইনফেকশ্যন কৰিব পাৰে। প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'লে কেনেধৰণৰ লক্ষণে দেখা দিয়ে? প্ৰস্ৰাৱ ঘনে ঘনে লগা, প্ৰস্ৰাৱ জ্বলা পোৰা কৰা, নাইবা প্ৰস্ৰাৱ কৰোঁতে প্ৰস্ৰাৱৰ ৰাস্তাত বিষ হোৱাটো আৰু কঁকালৰ বিষ ইয়াৰ লক্ষণ। তলপেটৰ বিষো হ'ব পাৰে। কেতিয়াবা পেচাব কৰাৰ পাছতো এনে লাগে যেন প্ৰস্ৰাৱ সম্পূৰ্ণকৈ হোৱাই নাই। ইয়াৰ উপৰিও ৰোগীৰ জ্বৰ হ'ব পাৰে। সাধাৰণতে জ্বৰ হ'লে কঁপনি জ্বৰ হয় আৰু ৰোগীয়ে খুব ঠাণ্ডা অনুভৱ কৰে। বাকী লক্ষণসমূহ নিৰ্ভৰ কৰে ৰোগীৰ আন এছ'চিয়েটেড কি প্ৰব্লেম আছে তাৰ ওপৰত, যেনে কিডনি পাথৰ থাকিলে পেটৰ বিষ হয়। কেনেকৈ প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ পৰা আমি বাচি থাকিব পাৰোঁ? প্ৰস্ৰাৱ কৰাৰ পাছত সদায় এৰিয়াটো ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু সদায় পৰিষ্কাৰ পানীহে ব্যৱহাৰ কৰিব। ৱাইপছ ব্যৱহাৰ কৰিলে পৰিষ্কাৰ ৱাইপছ ব্যৱহাৰ কৰিব আৰু সদায় সন্মুখৰ পৰা পাছফাললৈ ৱাইপ কৰিব। পিছৰ পৰা আগলৈ ৱাইপ কৰিলে পায়খানা ৰাস্তাৰ বেক্টেৰিয়া আকৌ আহি প্ৰস্ৰাৱৰ ৰাস্তাত সোমাই ইনফেকশ্যনহে কৰিব। সদায় গা ধোৱাৰ সময়তো এৰিয়াটো পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে কোনো বেক্টেৰিয়া, ভাইৰাছ নাইবা ফাংগাছ তাত থিতাপি ল'ব নোৱাৰে। হাত পৰিষ্কাৰ কৰি ৰাখিব। অপৰিষ্কাৰ হাতৰ পৰা বেক্টেৰিয়া, ভাইৰাছ নাইবা ফাংগাছ প্ৰস্ৰাৱৰ ৰাস্তাইদি সোমাই গৈ ইনফেকশ্যন বৃদ্ধি কৰিব পাৰে। টয়লেটৰ পানী ৰখা বাল্টিটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। প্ৰস্ৰাৱ পৰাপক্ষত ধৰি নাৰাখিব আৰু সদায় সম্পূৰ্ণকৈ পেচাব কৰিব। অপৰিষ্কাৰ জেগাত প্ৰস্ৰাৱ পৰাপক্ষত কৰিবই নালাগে। ডিহাইড্ৰেশ্যনে প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ সম্ভাৱনা বেছিকৈ বঢ়াই দিব পাৰে। আমি যদি পানী কমকৈ খাওঁ, আমাৰ শৰীৰত পানীৰ পৰিমাণ লাহে লাহে কমিবলৈ লয় আৰু ডিহাইড্ৰেশ্যন হয়। আৰু খুব বেছি পনীয়া পায়খানা যদি হয় নাইবা বমি যদি বেছিকৈ হৈ থাকে তেতিয়াও ডিহাইড্ৰেশ্যন হ'ব পাৰে। ডিহাইড্ৰেশ্যনৰ আৰু বহুতো কাৰণ আছে। পানী পৰ্যাপ্ত পৰিমাণে খাব লাগে যাতে ভাল পৰিমাণৰ প্ৰস্ৰাৱ শৰীৰে প্ৰস্তুত কৰি ল'ব পাৰে আৰু ই ইনফেকশ্যন কিছু পৰিমাণে হ'লেও কমাই ৰাখে। ইউৰোবেগ আপোনালোকে সকলোৱে হয়তো চিনি পায়। ইউৰোবেগত প্ৰস্ৰাৱ কৰিবলৈ অসুবিধা হোৱা ৰোগী নাইবা আন কোনো চিকিৎসাজনিত কাৰণত ৰোগীৰ প্ৰস্ৰাৱ কেথেটাৰৰ সহায়ত ইউৰোবেগত জমা হ'বলৈ দিয়া হয়। কোনো ৰোগীয়ে যদি ইউৰোবেগ ব্যৱহাৰ কৰিছে তেন্তে ইউৰোবেগটো সদায় তলপেটৰ লেভেলতকৈ তলত ৰাখিব লাগে। এনে কৰিলে একেখিনি বেক্টেৰিয়া নাইবা আন কোনো ইনফেক্টিভ মেটেৰিয়েল আকৌ প্ৰস্ৰাৱৰ ৰাস্তাত সোমোৱাত ই বাধা দিয়ে। ঘৰত থকা ৰোগী ইউৰোবেগ কেতিয়াবা বিচনাতে ৰখা দেখা যায়। এনে নকৰিব। ক্ৰেনবেৰী ব্যৱহাৰ কৰাৰ ফলত কিছুমান ৰোগীৰ প্ৰস্ৰাৱৰ ইনফেকশ্যন কম হোৱা দেখা যায়। ইয়াত কিছুমান ফেনলিক কম্পাউণ্ডছ পোৱা যায় যিয়ে বেক্টেৰিয়াবিলাকক ইউৰিনেৰী ট্ৰেক্টত লাগি থাকিব নিদিয়ে আৰু লগতে ইয়াৰ কিছু বেক্টেৰিয়া মাৰিব পৰা গুণো আছে। ঠিক তেনেকৈ ব্লুবেৰী ব্যৱহাৰ কৰাৰ ফলতো কিছুমান ৰোগীৰ প্ৰস্ৰাৱৰ ইনফেকশ্যন কম হোৱা দেখা যায়। ইও ক্ৰেনবেৰীৰ দৰে কাম কৰে। ইয়াত থকা টেনিনছে প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ এগেইনষ্টে কাম কৰে বুলি কিছুমান পৰীক্ষাত প্ৰমাণো পোৱা গৈছে। ইয়াৰ উপৰিও ভিটামিন চি আৰু জিংক প্ৰস্ৰাৱৰ ইনফেকশ্যন হোৱা ৰোগীৰ বাবে ভাল। কিন্তু এই সকলোবিলাক চিকিৎসকৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব লাগে, কাৰণ ৰোগীজনৰ আন কোনো প্ৰব্লেমো থাকিব পাৰে যাৰ কাৰণে সকলোবিলাক বস্তু হয়তো তেওঁৰ বাবে উপযোগী নহ'বও পাৰে। চিকিৎসকৰ পৰামৰ্শ লৈ সঠিকভাৱে এণ্টিবায়'টিক ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱৰ ইনফেকশ্যন অতি সহজে ভাল হয়। লগতে যদি আন প্ৰব্লেমছ আছে যেনেকৈ কিডনিৰ পাথৰ, প্ৰষ্টেটৰ প্ৰব্লেম, এনেবিলাক যদি অসুবিধা পেচেণ্টৰ আছে তেন্তে এই সকলোবিলাকৰ চিকিৎসা যদি ভালদৰে কৰা যায় তেনেহ'লে ৰোগীজন সোনকালে আৰোগ্য হয়। এতিয়াও যদি সকলো চাফ চিকুণতা বজাই ৰখাৰ পাছতো কিছুমান ৰোগীৰ প্ৰস্ৰাৱৰ ইনফেকশ্যন কিয় হৈ থাকে? তেওঁ হয়তো কিডনি, ইউৰেটাৰ নাইবা প্ৰস্ৰাৱৰ মোনাৰ পাথৰো থাকিব পাৰে। নহ'লে হয়তো মই প্ৰথমে কৈ অহাৰ দৰে ইউৰিনেৰী ছিষ্টেমৰ কিছুমান এবনৰ্মেলিটিছো থাকিব পাৰে। এইবিলাকৰ প্ৰপাৰলি চিকিৎসা কৰিলে ৰোগী সহজে আৰোগ্য হয়। ইয়াৰ উপৰিও হয়তো তেওঁ ব্যৱহাৰ কৰা এণ্টিবায়'টিকৰ ৰেজিষ্টেঞ্চো হ'ব পাৰে। এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ মানে এই এণ্টিবায়'টিকবিধে বেক্টেৰিয়াবিলাকক মাৰিব পৰা ক্ষমতাটো হেৰুৱাই পেলাইছে। এনেহ'লে এণ্টিবায়'টিকবিধ চেঞ্জ কৰিব লাগিব। আশা কৰোঁ আপোনালোকে আজি বহুতো নতুন বা নজনা কথা জানিব পাৰিলে। আজি ইয়াতে সামৰিছোঁ। এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিম। আপোনালোক সকলোৱে স্বাস্থ্যৱান হৈ থাকক, হেল্ডি হৈ থাকক। নমস্কাৰ।